তো এতিয়া অশোকদাৰ পৰা অকণমান জানিলো। অশোকদা নমস্কাৰ। নমস্কাৰ। তো আমাৰ সমূহ ৰাইজক জনাই দিয়ক। আমি অতি সোনকালে নীল আকাশক আমি আপোনালোকৰ সন্মুখত উলিয়াই দিম। ইতিমধ্যে নীল আকাশৰ চাউণ্ড আহি গৈছে আৰু তেওঁৰ চাউণ্ড ইঞ্জিনিয়াৰসকলেও আহি গৈছে, তেওঁ আহি পাব আৰু অলপ পিছতে। আমি সোনকালে আমি ফাংচনখন আৰম্ভ। আপোনালোক আহক। আপোনালোক নাহিলে আমাৰ মঞ্চখন উকা লাগিব, আমাৰ পথাৰখন উকা লাগিব, বিহুতলী উকা লাগিব। তেতিয়া উকা পথাৰত বা উকা মঞ্চতটো বিহু পাতি আমি নোৱাৰিম। গতিকে আপোনালোকে আহক, সোনকালে আহক। সকলোৱে আহিব তাৰে কামনা কৰিলো। আৰু মঞ্চ হৈ গৈছে আৰু অকণমান হ'লে হৈ যাব আৰু। তো ইফালেও দাদা এজনে কাম কৰিছে। দাদা নমস্কাৰ। নমস্কাৰ। ইয়াতে কাম কৰি কেনেকুৱা লাগিছে? কাম কৰিতো ভালে লাগিছে। তাৰমানে ইয়াত আমাৰ যিখিনি ৰাইজৰ এটা সহযোগিতা, কামৰ মানে উৎসাহ, সেই হিচাপে আগবাঢ়িছে কামখিনি। আজি নমস্কাৰ সকলোকে। আৰু সকলোৱে কিজানি ভালে আছে আৰু ভালে থাকিবই লাগিব। মই বৰ্তমান আছো বৰকলা ছিজন গ্ৰাম আঞ্চলিক ৰঙালী বিহু মঞ্চ। আৰু এইখন মঞ্চ মা কামাখ্যা দেৱীৰ যিটো মন্দিৰ তাৰ আৰ্হিত বনাইছে। তো খুব ধুনীয়া আৰু কাম চলিয়ে আছে। যিহেতু 5 বজাৰ পিছত বিহু আৰম্ভই হ'ব আৰু তেওঁলোকে খুব ধুনীয়াকৈ কাম চলাই আছে। ভালে আছা? ইফালেও ৰঙৰ কাম চলি আছে আৰু সেইফালেও পুৰা ব্যস্ততা। দাদা নমস্কাৰ। নমস্কাৰ। তো আজিৰ কাৰ্যসূচী কি হ'ব ইয়াতে বৰকলাত? তো আপুনি অকণমান জনাই দিয়ক ৰাইজক। 63তম ছিজন গ্ৰাম আঞ্চলিক ৰঙালী বিহুৰ আজি তৃতীয় কাৰ্যসূচী মতে আমাৰ সাংস্কৃতিক সন্ধিয়া, আৰু এই সাংস্কৃতিক সন্ধিয়াত নীল আকাশ আমাৰ ইয়াত পৰিৱেশন কৰিব। আৰু লগতে যিখন মঞ্চত তেওঁ পৰিৱেশন কৰিব সেইখন মঞ্চ আমি শ্ৰী শ্ৰী মা কামাখ্যাৰ আৰ্হিত মঞ্চখন কামাখ্যা মন্দিৰৰ আৰ্হিত আমি তৈয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু ইতিমধ্যে কিছু কাম হৈছে আৰু অলপ পিছতে কামখিনি শেষ হ'ব। এতিয়া এই ষ্টেজখন কিমান গ্ৰহণযোগ্য হয় বা কিমান ৰাইজে লয় এইটো ৰাইজৰ কথা আৰু। তো ধন্যবাদ দাদা। চ' এতিয়া বলক ভিতৰ চৰালৈ যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ কি কাম চলি আছে ইয়াতে। চ' বলক। আৰু এইফালেও দাদাসকলে কাম পুৰা দ্ৰুতগতিত চলাই আছে আৰু। কিবা ক'ব লগা আছে যদি? এইফালে কাম চলিয়ে আছে আৰু মোটামুটি আগবাঢ়িছে। দাদা মোটামুটি আৰু কিমানমান কাম বাকী আছে? 3 ঘণ্টামান কাম আছে না? মোটামুটি 5টাৰ আগত হৈ যাব? ঠিক আছে। খুব কষ্ট কৰি আছে এওঁলোকে। হ'লেও খুৰাহঁতে কামত পুৰা ব্যস্ত হৈ আছে। এইকেইটা ওপৰত উঠিব না? ঠিক আছে। পুৰা এইবিলাক ক'ত লগাব? মানে এইটো এনেকা হৈ যাব, তাৰপিছত এইটো ইয়াৰ ওপৰত উঠিব, তাৰপিছত আপোনাৰ এইটো উঠিব। এইবিলাক চূড়াবিলাক এনেকে ওপৰত যাব আৰু এই তাত যাব। তাৰমানে চূড়াবিলাক ইয়াৰ পৰা এনেকে লাহে লাহে এতিয়া আলু আমাৰ উঠি গ'ল আৰু কেৰাহীত না। এতিয়া বইল হ'ব, বইলৰ পিছত তৰকাৰী হৈ যাব। শাবাশ বেটা। এইফালে পিঁয়াজ জলকীয়া ৰেডি, আলু বইল হৈ গ'ল। এইফালে আমাৰ বইল কণী হৈ গ'ল না দাদা? আলু কেৰাহীত উঠি গ'ল। এতিয়া ইয়াতে কণী দি দিলে তৰকাৰী হৈ যাব। সো ইফালে ডিজি আহি গ'ল আৰু ইয়াতে ফিটিং কৰাই আছে তেওঁলোকে। আৰু ইফালে এইবিলাক লাইটবিলাক
ইয়াতে লগাব এওঁলোকে আৰু সেইফালে লগাই আছে। তো তামাম কষ্ট কৰি আছে, খালি বতৰটোৱে থকা নিদিলেই হ'ল আৰু বতৰটো যাতে ভালে ভালে যায় তাৰে কামনা কৰিলোঁ। তো এতিয়া এওঁলোকে নমাব বস্তুবোৰ আৰু নমাই তাত ফিটিং কৰিব। তো ইফালে আমাৰ ভাত ৰেডি আৰু ইয়াতে নমাই আছে। ইফালে বঢ়িয়াকৈ বান্ধ দি আছে যাতে আমাৰ গায়ক গায়িকাবিলাকৰ অসুবিধা নহয়, নহয় দাদা? অঁ অঁ, যাতে অসুবিধা নহয় তাৰ কাৰণে ভালকৈ বান্ধ দি আছে আৰু খুব ধুনীয়া। তো ইফালেও দাদাসকলে কাম কৰি আছে। তো দাদা কামবিলাক চলাই গৈ কেনেকুৱা লাগিছে? কামটো আমাৰ ভালে লাগছে, ভালে লাগিছে নহয়? ভালে লাগছে। এতিয়া ৰাইজৰ এটা সঁহাৰি আমাৰ কৰ্মকৰ্তাৰ অঁ কৰ্মীখিনিৰ মানে এটা ভাল এটা হেৰি পাইছো। অঁ গতিকে সিহঁতৰ উৎসাহ উদ্দীপনাৰ মাজেৰে মানে এইবিলাক চলি আছে আৰু দিন ৰাত একাকাৰ কৰি। হয়। এইখিনি ইফালে বঢ়িয়াকৈ বান্ধ দি আছে যাতে আমাৰ গায়ক গায়িকাবিলাকৰ অসুবিধা নহয়, নহয় দাদা? অঁ অঁ, যাতে অসুবিধা নহয় তাৰ কাৰণে ভালকৈ বান্ধ দি আছে আৰু খুব ধুনীয়া। আৰু ইফালে আমাৰ দাদাই চাফা কৰি আছে। দাদা এটা হাই বুলি দিয়া। ধুনীয়া, তো সুন্দৰ কাম কৰি আছে। আৰু ইফালে পানী দিয়া হৈ গ'ল, লাহে লাহে হৈ আছে আৰু এফালে পুৰুষ আৰু এফালে মহিলা। তো ইফালে ভাত ৰেডি হৈ গ'ল না দাদা? কি ৰকম হৈছে? ধুনীয়া। তো ইফালে দাদাসকলে বহিছে ভাত খাবলৈ। তো দাদা ভাল লাগিছে না? ধুনীয়া। তো এইটোৱে হৈছে একচুৱেলি একতাৰ এনাজৰী বুলি কয়, আৰু একতা থাকিলে সকলো সম্ভৱ, আৰু সেইটোৱে এওঁলোকে দেখাই দিছে আৰু। তো খুব ধুনীয়া, খুব সুন্দৰ, আৰু কষ্ট কৰি এওঁলোকে এনেকৈ ভাত খাইছে। কাম চলি আছে ওপৰত আৰু খুব ধুনীয়া। দাদা ভালে আছে? তো সেইটোৱে। আৰু ইফালে চাওক আপোনালোকে, কাম চলি আছে কিন্তু, আৰু অলপমান কাম আছে। এইখিনি শেষ হ'লে হৈ গ'ল। তো এওঁলোকে ভাত খাইছে 4টা বাজি গ'ল, এতিয়া কাম শেষ পাবই আৰু। ধুনীয়াকৈ কাম ময়ো ভাতটো খাই লওঁ এওঁলোকৰ লগত।